আগৰ পৰাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমাৰ বিভিন্ন দল সংগঠনে আমি কিন্তু উচ্ছেদৰ বিৰোধিতা কৰা নাই, বৰঞ্চ আমি অসম আৰক্ষী আৰু অসম চৰকাৰক আমি সমৰ্থনে কৰিছো। কাৰণ চৰকাৰী মাৰিত থাকিবলৈ আমিও মানে নিবিচাৰো যে চৰকাৰী মাৰিত থাকিব নালাগে। আমিও মানুহৰ লগত আগৰ পৰাই আমি যোগাযোগ কৰিছিলো, বুজনি দিছিলো যে চৰকাৰী মাটি নিজে নিজে আঁতৰি যাব লাগে। আৰু ঠিক মুহূৰ্তত আমাৰ নগাঁও জিলা আয়ুক্ত মহোদয়ে কেইদিনমান আগত ইয়াত নোটিছ জাৰি কৰিছিলে আৰু আয়ুক্ত মহোদয়ে আহি পেলাই নিজৰ ইয়াত সাক্ষাৎ কৰি মানুহৰ লগত বুজনি দিছে নিজে নিজে আঁতৰি গ'লে সকলোৱে ভাল পাব, চৰকাৰেও ভাল পাব, গতিকে আমিও ভাল পাম। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই যিখিনি মানুহ আছিলে, মানুহখিনি আপোনাৰ এই নগাঁও জিলা আয়ুক্ত মহোদয়ৰ কথা পিনে সঁহাৰি জনাই তেখেতৰ কথাৰ ভিত্তিত গোটেইখিনি মানুহ ইয়াৰ পৰা নিজে নিজে আঁতৰি গৈছে। বৰঞ্চ কিছুমান আপোনাৰ চাইছে নিজৰ বুলডোজাৰ দি পেলাই লগাই পেলাই ইয়াত আপোনাৰ নিজে নিজে ঘৰখিনি ভাঙি দিছে। গতিকে আমি মানুহখিনিক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা ধন্যবাদ জনাইছো, নগাঁও আয়ুক্ত মহোদয়ক ধন্যবাদ জনাইছো, যেনেকে তেখেতক সঁহাৰি জনাই মানুহবিলাকে নিজে নিজে আঁতৰি গৈছে। এতিয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা আয়ুক্ত মহোদয় তথা অসম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আহ্বান জনাম, দাবী জনাম যে যেনেকে মানুহখিনি নিজে নিজে আঁতৰি গৈছে ঠিক তেনেদৰেই প্ৰকৃততে মানুহ যিখিনি আছে নিজে নিজে যাই অকমান মাটি আছে তাত গুচি গৈছে। যিখিনি মানুহখিনি বৰ্তমান বেলেগ ঠাইত মাটি নাই, প্ৰকৃত ভাৰতীয় নাগৰিক ভূমিহীন মানুহ, এওঁলোকক যাতে নগাঁও জিলা আয়ুক্ত মহোদয়ে অতি সোনকালে যাতে এই মানুহখিনিক প্ৰকৃত ভূমিহীন মানুহখিনিক যাতে অকমান হলেও মাটি দি পেলাই যাতে মানুহবোৰৰ দৃষ্টিত চাই যাতে মানুহখিনিক যাতে সংস্থাপিত কৰে, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছো। আৰু এটা কথা চাওক, সংখ্যালঘু মানে ক'লে মানে আজি জানে তাৰমানে আমাৰ যিখিনি আপোনাৰ উচ্ছেদ চলি আছে, উচ্ছেদখিনি সিহঁতে এটা তাৰমানে ৰাজনৈতিক ইস্যু হিচাপে ক'ব লাগিব। কাৰণ বহুত মানে খালি আমাৰ সংখ্যালঘু মানুহে যে চৰকাৰী মাটি থাকে তেনেকুৱা নহয়। আৰু চৰকাৰী মাটি ইয়াত কিমানখিনি বাৰু মাটি আছে, অকমান মাটিহে, 10 বিঘা 20 বিঘা 50 বিঘা মাটি য'ত আছে সংখ্যালঘু মানে তাতে এভকশ্যন কৰি আছে চৰকাৰে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়াই তাৰমানে আমাৰ সংখ্যালঘু মানি য'তে চাইছে অকমান এভকশ্যন কৰিছে, তাৰমানে কি অট'মেটিক এইটো হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, ৰাজনীতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা এটা কথা স্পষ্ট দাবী জনাব বিচাৰো, খালি সংখ্যালঘু বুলি কথা নাই, সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে যাতে সকলো সমান চকুৰে চাই, মাহীয়েকৰ চকুৰে যাতে নাচায়, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছো। আৰু এটা ঠিক এই এভকশ্যন যে ইয়াত যে কৰিবলগীয়া নহল, তাৰ কথা এটা বাৰ্তা যাব লাগে যে আমাৰ সংখ্যালঘু মানুহ যাতে এনেকুৱা যে মানে দুষ্কৃতিকাৰীৰ লগত জড়িত নহয়, যাতে এনেকুৱা সুন্দৰভাৱে এভকশ্যন নোহোৱাকে চৰকাৰৰ 1 টকা খৰচ নোহোৱাকে নিজে 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 আঁতৰি গৈছে। তাৰ কাৰণে আমি ইয়াৰ মানুহখিনিক ধন্যবাদ জনাইছো। আৰু নগাঁও জিলা আয়ুক্ত মহোদয়ক এনেকুৱা বুজনি দিয়াৰ বাবে মহোদয়কো আমি ধন্যবাদ জনাইছো। আৰু বাৰম্বাৰ এটা কথা অনুৰোধ জনাম, যিকেইটা প্ৰকৃত মানুহ আছে যাতে অতি সোনকালে যাতে আমাৰ এই আয়ুক্ত মহোদয়ে যাতে মানুহখিনিক সংস্থাপিত কৰে, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা কৰজোৰে অনুৰোধ জনাইছো। নিজে চাইছো এবাৰ গৈ, তাতে এতিয়া এটাও ঘৰ নাই, গতিকে সম্পূৰ্ণ বেদখল মুক্ত হোৱাৰ কাৰণে আজি যোনটো এভিকশ্যনৰ প্লান আছে, এভিকশ্যনৰ প্লানটো এইখিনি কেঞ্চেল কৰা হৈছে। যিহেতু ডুমডুমীয়া অৰ্ধ সাপ্তাহিক বজাৰ, এই বজাৰটো কিন্তু বহু মাটি বেদখল হৈ আছে বুলি ৰাইজে এতিয়াও অভিযোগ উত্থাপিত কৰিছে। এই ভূমিসমূহত কেতিয়া বুলডোজাৰ চলিব প্ৰশাসনৰ? একচুৱেলি মই আপোনালোকক কওঁ, আমাৰ নেক্সট এটা প্লান আছে, সেই ঠাইখিনিৰ নামখিনি মই বাৰু কৈ দিছোঁ। এয়া হ'ল বালিপত্ৰ ডুমডুমীয়া বজাৰ, যোনটো এইমাত্ৰ কোৱা হ'ল, বালিপত্ৰ ভেটেনেৰী মাটি, ৰজাবাৰী গ্ৰাণ্ড, লকৰ ঘাট, বটাবাৰী ৰিজাৰ্ভ, আহোম গাঁও, ৰৌমাৰী বিলত ইতিমধ্যে আমি জুলাই মাহৰ 25 তাৰিখে নটিচ দিয়া হৈছে। ত' যোৱা মাহৰ 25 তাৰিখৰ পৰা অলৰেডি 32 দিন এনেকৈ গুচি গ'ল। গতিকে অলৰেডি গোটেইখিনি হৈ আছে নটিচ দিয়াকৈ। গতিকে বৰ্তমানলৈকে এভিকশ্যন ডেট ফিক্স হোৱা নাই। যেতিয়া এভিকশ্যন ডেট ফিক্স হ'ব সেইফালেও নিশ্চিতভাৱে এভিকশ্যন হ'ব। কিন্তু যিহেতু সেইদিনা ছাৰ আহি ক'লে যে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ বুলডোজাৰ চলাবলৈ একেবাৰে মন নাই, গতিকে ৰাইজে যদি নিজে নিজে লৈ যায় সেয়া আমি ভাল পাম। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে বেদখলকাৰীৰ বাসগৃহত যদি চৰকাৰী বুলডোজাৰ চলে তেনেহলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। হয়, এই বিষয়েতো মই মন্তব্য দিব পৰা নহয়। মই বাকী আপোনালোকক কওঁ, আমাৰ যোনখিনি নেক্সট প্লান আছে, সাতখন জেগাত আমাৰ এভিকশ্যন কৰিবলগীয়া, সেই জেগাৰ বেদখলকাৰী বা ৰাইজসকলকো মই কওঁ, ইয়াতে যেনেকৈ জেঙনি তিনিআলি তেওঁলোকে নিজে নিজে বেদখলমুক্ত কৰিলে, সেই 7খন জেগাতো যদি তেওঁলোকে নিজে নিজে বেদখলমুক্ত যদি কৰে তেতিয়া আমি ভাল পাম। আৰু যদি আমি বুলডোজাৰ নচলোৱাকৈ বেদখলমুক্ত যদি আমি কৰিব পাৰোঁ, সেইটো আমি অত্যন্ত বেছি
ভাল পাম সুখী হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।